দলগাঁৱৰ পানবাৰীত চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা। এগৰাকী মহিলাক গছত হাত ধৰি বান্ধি গুৰুলকৈ প্ৰহাৰ। শৰীৰত জলকীয়াৰ গুৰি মিহলোৱা পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। 10 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ। দলগাঁৱৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মৌচিতা গছৰ গুৰগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা। এগৰাকী অসহায় দৰিদ্ৰ মহিলাক গছত হাত ধৰি বান্ধি গুৰুলকৈ প্ৰহাৰ এদল উন্মত্ত লোকৰ। প্ৰহাৰ কৰাৰ ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত। অভিযোগ অনুসৰি নিশা গাঁওখনৰ বাহাৰুল ইছলাম নামৰ লোকজনৰ বাসগৃহৰ টিনৰ মুধাচত শিল দলিওৱাৰ সন্দেহত মহিলাগৰাকীক ঘৰৰ পৰা চোঁচৰাই উলিয়াই লৈ আনি গছত বান্ধি গুৰুলকৈ প্ৰহাৰ কৰে একাংশ উন্মত্তই। নজৰুল ইছলামে মহিলাগৰাকীক মাৰে এটাৰ পাছত এটা কোৰ। আনকি মহিলাগৰাকীৰ শৰীৰত জলকীয়াৰ গুৰি মিহলোৱা পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ লোককেইজনৰ বিৰুদ্ধে। বহু সময় ধৰি গছত হাত ধৰি বন্ধা অৱস্থাত থকাৰ পিছত ৰাইজে উদ্ধাৰ কৰি মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হোৱাটছআপ গ্ৰুপত এখন ভিডিঅ' চাইছিলোঁ। ভিডিঅ' চাই খবৰ লোৱা মতে মৌচিতা গছৰগুৰ গাঁৱত ভুক্তভোগী পৰিয়ালৰ কাষত আহিছিলোঁ। আমাৰ চান্তিলা আঞ্চলিক কামচুৰ এটা সজাতি দল আহি পৰিস্থিতিটোৰ বুজ ল'বৰ কাৰণে পৰিয়ালটোৰ পৰা বহুতো কথা মত বিনিময় কৰিলোঁ। মত বিনিময় কৰি এটা কথা আমি দেখিব পাইছোঁ বা বুজিলোঁ যে পৰিয়ালটোৰ লগত বিশেষকৈ অন্যায় কৰিছে এইকেইজন বিশেষকৈ ব্যক্তি, যিকেইজনে এই ভিডিঅ'টোত কিছুমান মানুহ আছিলে। স্পষ্টকৈ আমি ধৰিব পৰা নাই মানুহকেইজনক। ভুক্তভোগী পৰিয়ালজনে নাম কৈছে। সেই মানুহকেইজন আচলতে এই পৰিয়ালটোৰ হয় মৰেল পুলিচিং কৰিছে। তেওঁলোকে বিশেষকৈ মৰেল পুলিচিঙে কাম কৰিছে, যি কামটো তেওঁলোকে নহয়। যদিলে পৰিয়ালটো কিবা অন্যায় কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে আইনৰ কাষ চাপিব পাৰিলে হয়। কিন্তু মহিলা গছত বান্ধি পুৰুষৰ দলে এইটো আমি গৰিহণা জনাইছোঁ। এইটো প্ৰথম কথাই হৈছে আমি এইটো চান্তিলা আঞ্চলিক কামচুৰ পৰা এনেকুৱা নিকৃষ্ট কামৰ কাৰণে আমি এইসকল ব্যক্তিক গৰিহণা দিছোঁ। এনেকুৱা কাম আচলতে সভ্য সমাজত হ'ব নালাগিছিল, যিটো কাম আজি তেওঁলোকে আজি এই কামটো কৰিছে। আমি বিচাৰিছোঁ যে এইটো জিলা প্ৰশাসনে, জিলা আৰক্ষী বিষয়াই তেওঁলোকক এটা উচিত তদন্ত কৰি ইয়াত যিসকল মানুহে ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক উচিত শাস্তি যাতে প্ৰদান কৰে। এইকাৰণে যাতে এনেকুৱা কাম আৰু এইখন অঞ্চলত আৰু হ'ব নাপায়। উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীক তেওঁৰ স্বামীয়ে এৰি থৈ অন্য বিবাহ কাষত আবদ্ধ হৈ বাস কৰে অন্য ঠাইত। যাৰ ফলশ্ৰুতিত মহিলাগৰাকীয়ে বাস কৰা ঘৰটোৰ পৰা মহিলাগৰাকীক খেদি পঠিয়াবলৈ স্বামীয়ে ষড়যন্ত্ৰ কৰি ভেৰনীয়া লোককেইজনক লগাই থুলমূল কথাতে অত্যাচাৰ চলাই অহাৰ অভিযোগ। ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে গাঁওখনৰ নজৰুল ইছলাম, বাহাৰুল ইছলাম আৰু মুন্নাছ আলীসহ 10 জনৰ বিৰুদ্ধে পানবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ভিডিঅ'টো পিছত চাইছোঁ। আমি আহি কিনে স্পটত দেখা পাইছোঁ মাইকীটোক গছৰ লগত বান্ধি ইহঁতে মাৰপিট কৰি আছে। জলকীয়া গুড়ি মিক্স কৰি কিনে পানীও ঢালিছে মাইকীটোৰ গাত। মানে ইহঁতৰ ঘৰৰ পৰা বোলে চোঁচৰাই লৈ গৈছে। এই মাইকীটোৰ ঘৰৰ পৰা চোঁচৰাই লৈ বাক্কা যিটো বাহাৰুল ইছলাম আৰু নজৰুল ইছলাম সিহঁতৰ ঘৰত লৈ বাহাৰুল নজু সিহঁতৰ মাইকী মিলাই কিনে মানে গছৰ লগত বান্ধি মাইকীটোক মাৰপিট কৰি আছে। আমি কৈছোঁ এইটো মাৰপিট এনেকৈ কৰিব নালাগে, কি আছে নাই।
দেশত আইন আছে, আইনৰ ওচৰত যাব লাগে, কি হৈছে নাই, সিহঁতে আইন চাইন নামানে, সিহঁতৰ বিচাৰ সিহঁতে নিজে কৰিব বুলি কৈ কিনে মাইকীটোক এনেকে মানে মাৰধৰ কৰিছে আমি দেখা পাইছো। গছত বান্ধিছে, ভিডিঅ' আছে, আমি নিজে চকুত দেখা পাইছো। আমি গছৰ পৰা বান্ধাটো খুলি দিবৰ কাৰণে চেষ্টা কৰিছো, সিহঁতে খুলি দিব দিয়া নাই। লাঠি মানে 20টাৰ ওপৰত লাঠি মাৰিছে নজু নিজে, নজু আৰু বাহাৰুলা দুজনে মিলি। নজু আৰু মহিলাৰ লগত সম্পৰ্ক, নজু আৰু মহিলাজনীৰ লগৰ নজুৰ খুৰাৰ খুৰাৰ কিবা হেৰি হয়, ভাই বোৱাৰী, নজুৰ ভাই বোৱাৰী মানে খুৰাৰ ল'ৰা। পৰিয়াল কেন্দ্ৰিক বুলি ক'লেও তেনেকুৱাও ক'ব পাৰি, কিন্তু যিহেতু সিহঁতৰ মাইকীজনী যিটো সৰুৰ পৰিয়াল, সেইটো পৰিয়াল নহয়, এইটো বেলেগ পৰিয়ালৰ মানুহ মানে বেলেগ পৰিয়ালৰ মানুহ আহি কিনে ইয়াতে মানে এইটো কাজিয়াত মানে ইনভলভ হৈছে। মৰেল পুলিচিং, গোটেইখিনি মৰেল পুলিচিং হৈছে। আৰু ইয়াতে মানে দেশৰ আইন নামানা হৈছে। মানে মানুহটো এইজন মাইকী মানুহ, তাৰ দেউতাক নাই, মাক নাই, একদম নিৰক্ষৰ মানুহ, গাঁৱৰ ভিতৰত চবেই জানে। নিৰক্ষী হোৱাৰ কাৰণে মানে ইয়াৰ লগত পাৰিছে, আৰু বেলেগৰ লগত হলেতো বেলেগ কথা আছিল। কিন্তু কোনো এজন মানুহ নাই বোলে তাক মানে অলপ হলেও চেফটি দিব পৰা কোনো মানুহ নাছিল। তাৰ ঘৰত বোলে, বাহাৰুলৰ ঘৰত বোলে, ঘৰৰ চালত বোলে কিবা ঢেল মাৰিছিল বুলি কৈ কিনে এই মাইকীজনীক ঘৰৰ পৰা চুচৰাই লৈ গৈছে সন্দেহ কৰি। মানে সেইটো মেইন কথা এইটো নহয়, মেইন কথা হ'ল এই মাইকীজনীৰ যিজন পুৰুষটো মানে এই মাইকীজনীক ইয়াত 10-12 বছৰ হলো ইয়াত ঘৰত পেলাই থৈ কিনে গুচি গৈছে ইয়াৰ পৰা। সি আৰু 5টা-6টা মান বিয়া পাতিছে। সি মানে এইটো মাইকীৰ কাৰণে মানে বেলেগ মাইকী খিনি লৈ কিনে ঘৰত আহিব নোৱাৰে। এই মাইকীটো ইয়াত কেলে থাকে, মেইন কথা হ'ল ইয়াৰ পৰা যাব লাগে, মানুহ লগাই দিছে। এই নজু, বাহাৰুল, মুন্নাছ, তেখেতৰ মাইকী বিলাক যে ইয়াৰ যিজন হেৰি আছে, মতা আছে, এই মতাটো মানে সিহঁতে ভাই বোৱাৰী, সিহঁতক লগাই দিছে ইয়াক যেনেকে পাৰা তহঁতে ঘৰৰ পৰা খেদ বুলি। সেইটো কাৰণে মানে তাৰপিছত সি এইটো ঘৰত আহি উঠিব, মানে সেইটোৰ কাৰণে মানে সিহঁতে মানে এইখিনি কৰিলে। কেছ দিয়া হৈছে, মানে যোৱা ৰাতি কেছ দিয়া হৈছে, মানে মেডিকেল কৰা হৈছে। মাইকীজনী মেইন কথা, এতিয়া ভাল এটা ফেমিলিৰ মানুহ হলে এতিয়ালৈকে হস্পিটেলত এডমিট হৈ থাকিলে হয়। তাৰ মানুহ নাথাকাৰ কাৰণে মানে এতিয়া ঘৰতে থাকিব লগা হৈছে। পৰিস্থিতি অলপ সংকটজনক অৱস্থাতে আছে। আৰু পুলিচ অহা নাই এতিয়াও, মানে আহিব, আজি খবৰ লোৱা হৈছে। পুলিচ মানে থানাত আইচি নাই, এজন আইচি আছে, আৰু এজন আইচি মানে বেলেগ ডিউটিত আছে, ইলেকশ্যন ডিউটিত যোৱাৰ কাৰণে মানে আহোঁতে অলপ পলম হৈছে বুলি কৈছে। আৰু আমি বিচাৰো গাঁৱত মানে এনেকুৱা যাতে কাৰ্য আৰু দ্বিতীয়বাৰ নহয়, আৰু এইটো পৰিয়ালে উচিত ন্যায় পাব লাগে, আৰু যিসকলে মৰেল পুলিচগিৰি কৰিলে এইখিনি উচিত শাস্তিটো হ'ব লাগে, আমি এইখিনি বিচাৰো। দলগাঁৱৰ পৰা হাছান আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।